মোবাইল ব্যৱহাৰ কৰিলে সাৱধান, সিম কাৰ্ড ব্যৱহাৰ কৰিলে সাৱধান। আপুনি কি সিম ব্যৱহাৰ কৰে? জিঅ', এয়াৰটেল, ভোডাফোন, আইডিয়া নে বিএছএনএল? যিকোনো মুহূৰ্তত বন্ধ হ'ব আপোনাৰ সিম কাৰ্ড। দেশত বলবৎ হ'ল নতুন নিয়ম। সিম কাৰ্ডক লৈ কি নতুন নিয়ম আহিছে জনাই আছো সবিশেষ। আপুনি ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক। জিঅ', এয়াৰটেল, ভোডাফোন, আইডিয়া, বিএছএনএলৰ গ্ৰাহকলৈ জৰুৰী খবৰ। যিকোনো মুহূৰ্তত বন্ধ হৈ পৰিব পাৰে আপোনাৰ সিম কাৰ্ডখন। ট্ৰায়ে দেশত বলবৎ কৰিলে নতুন নিয়ম। চাওঁ আহক এই সন্দৰ্ভত সবিশেষ। জিঅ', এয়াৰটেল, ভোডাফোন, আইডিয়া, বিএছএনএলৰ গ্ৰাহকৰ বাবে নতুন নিয়ম। যিকোনো মুহূৰ্তত বন্ধ হৈ যাব পাৰে আপোনাৰ সিমখন। জিঅ', এয়াৰটেল, ভোডাফোন, আইডিয়া, বিএছএনএলৰ গ্ৰাহকৰ বাবে সময়সীমা নিৰ্ধাৰণ কৰা হৈছে। ৰিচাৰ্জ নকৰিলে বন্ধ হৈ যাব পাৰে আপোনাৰ সিমখন। দুখনকৈ সিম ব্যৱহাৰ কৰা গ্ৰাহকসকলৰ বাবে এই নতুন নিয়ম জাৰি কৰিছে টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়া চমুকৈ ট্ৰায়ে। ৰিচাৰ্জ নকৰিলে 90 দিনলৈহে সক্ৰিয় হৈ থাকিব আপোনাৰ সিম কাৰ্ডখন। 90 দিনৰ পিছত ৰিচাৰ্জ নকৰিলে সিম কাৰ্ড নিষ্ক্ৰিয় হৈ পৰিব। এয়াৰটেল সিম 90 দিনতকৈ অধিক দিন ৰিচাৰ্জ নকৰাকৈ সক্ৰিয় কৰি ৰাখিব পাৰি। তেনে ক্ষেত্ৰত গ্ৰাহকে অতিৰিক্ত 15 দিনৰ ভিতৰত কৰিব লাগিব ৰিচাৰ্জ। 90 দিনৰ ভিতৰত নিম্নতম 49 টকা ৰিচাৰ্জ নকৰিলে বন্ধ হ'ব ভোডাফোন, আইডিয়া সিম। আৰু ৰিচাৰ্জ নকৰাকৈ 180 দিন সক্ৰিয় হৈ থাকিব বিএছএনএলৰ গ্ৰাহকৰ সিম। ৰিচাৰ্জ নকৰিলে নতুন ব্যৱহাৰকাৰীক দিয়া হ'ব আপোনাৰ নম্বৰৰ সিমখন। জিঅ', এয়াৰটেল, ভোডাফোন, আইডিয়া, বিএছএনএলৰ গ্ৰাহকৰ বাবে নতুন নিয়ম। যিকোনো মুহূৰ্তত বন্ধ হৈ যাব পাৰে আপোনাৰ সিমখন। জিঅ', এয়াৰটেল, ভোডাফোন, আইডিয়া, বিএছএনএলৰ গ্ৰাহকৰ বাবে সময়সীমা নিৰ্ধাৰণ কৰা হৈছে। ৰিচাৰ্জ নকৰিলে বন্ধ হৈ যাব পাৰে আপোনাৰ সিমখন। দুখনকৈ সিম ব্যৱহাৰ কৰা গ্ৰাহকসকলৰ বাবে নতুন নিয়ম জাৰি কৰিলে ট্ৰায়ে। ৰিচাৰ্জ নকৰিলে 90 দিনলৈহে সক্ৰিয় হৈ থাকিব আপোনাৰ সিম কাৰ্ডখন। 90 দিনৰ পিছত ৰিচাৰ্জ নকৰিলে সিম কাৰ্ড নিষ্ক্ৰিয় হৈ পৰিব। এয়াৰটেল সিম 90 দিনতকৈ অধিক দিন ৰিচাৰ্জ নকৰাকৈ সক্ৰিয় কৰি ৰাখিব পাৰি। তেনে ক্ষেত্ৰত গ্ৰাহকে অতিৰিক্ত 15 দিনৰ ভিতৰত কৰিব লাগিব ৰিচাৰ্জ। 90 দিনৰ ভিতৰত নিম্নতম 49 টকা ৰিচাৰ্জ নকৰিলে বন্ধ হ'ব ভোডাফোন, আইডিয়া সিম। ৰিচাৰ্জ নকৰাকৈ 180 দিন সক্ৰিয় হৈ থাকিব বিএছএনএলৰ গ্ৰাহকৰ সিম। ৰিচাৰ্জ নকৰিলে নতুন ব্যৱহাৰকাৰীক দিয়া হ'ব আপোনাৰ নম্বৰৰ সিমখন। অৰ্থাৎ আপুনি এখন সিম কাৰ্ডত যদি 90 দিনতকৈ বেছি সময় ৰিচাৰ্জ নকৰে, ৰিচাৰ্জ নকৰাকৈ থৈ দিয়ে, তেন্তে সেই সিমখন বন্ধ হৈ পৰিব আৰু সেই সিমখন অন্য ব্যৱহাৰকাৰীক দিয়া হ'ব। গতিকে আপোনাৰ যদি দুখন সিম আছে, এখনত প্ৰতিমাহে ৰিচাৰ্জ কৰে আৰু আন এখন যদি বহি আছে, তেন্তে আপুনি সেই সিমটো বচাই ৰাখিবলৈ 90 দিনৰ ভিতৰত কমেও এটাকৈ ৰিচাৰ্জ কৰিব লাগিব। শেহতীয়াকৈ এই নিয়ম জাৰি কৰিছে টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়া চমুকৈ ট্ৰায়ে।